তো বান্ধৱীসকল এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' বন্ধুসকল এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অংগনবাড়ী কৰ্মী মিনি কৰ্মী আৰু সহায়িকাৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ কিছু তথ্য জনাব চেষ্টা কৰিম। বন্ধুসকল অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই অব্যাহত ৰাখিছে তেওঁলোকৰ অসহযোগ কাৰ্যসূচী। দ্বিতীয় লানি কাৰ্যসূচীত তেখেতসকলে সঞ্চালকালয়ৰ যি মাননি বৃদ্ধিৰ প্ৰস্তাৱ সেই প্ৰস্তাৱ কাৰ্যকৰী কৰাৰ বাবে অসহযোগ কাৰ্যসূচী ৰূপায়ণ কৰি আছে আৰু এই কাৰ্যসূচীৰ আন্দোলনৰ মাজতে অংগনবাড়ী কৰ্মী সহায়িকাৰ কান্দনৰ ৰোল অতি আক্ষেপেৰে কি ক'লে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এই তথ্যখিনি আপোনালোকক এই ভিডিঅ'টোত অৱগত কৰিব যত্ন কৰিম। বন্ধুসকল মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকক জনাম সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এইফালে কান্দোন আনফালে শ্লোগান। অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ অসহযোগ কাৰ্যসূচীত কান্দনৰ ৰোল। ধুবুৰীত বীৰ সিং জৰুৱা প্ৰকল্প সমিতিৰ কাৰ্যালয়ত তলা লগাই কৰ্মচাৰীৰ প্ৰৱেশত বাধা প্ৰতিবাদকাৰীৰ। কৰ্মীৰ মাননি 12,000 আৰু সহায়িকাৰ মাননি 7,000 টকা তেওঁলোকে দাবী কৰিছে আৰু এই দাবী সঞ্চালকালয়ে মানিছিল আৰু সঞ্চালকালয়ৰ পৰা প্ৰস্তাৱ চৰকাৰলৈ প্ৰেৰণ কৰা হৈছিল, কিন্তু সেই সঞ্চালকালয়ৰ সেই প্ৰস্তাৱখিনি কাৰ্যকৰী কৰাৰ বাবে তেওঁলোকে আন্দোলন অব্যাহত ৰাখিছে। চৰকাৰ তথা বিভাগে দাবী মানি নল'লে অনিৰ্দিষ্ট কাললৈ চলিব এই অসহযোগ আন্দোলন ঘোষণা অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ। ইপিনে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি ইমান নিৰ্ধাৰণ নহ'ব। অংগনবাড়ীৰ কৰ্মী সহায়িকাসকলক কেইটামান টকা দিলে চৰকাৰ দেউলীয়া নহ'ব। আপুনি চৰকাৰী টকাৰে হেলিকপ্টাৰ চাৰ্টাৰ প্লেন ব্যৱহাৰ কৰি অতত কেবিনেট পাতি কোটি কোটি টকাৰ শৰাধ কৰিছে। তেওঁলোকক দিবলৈ ইমান টকাও নালাগে। মহিলাসকলে কেইটামান টকা বিচাৰি চচলত দিনে ৰাতিয়ে আন্দোলন কৰি আছে। মহিলাৰ প্ৰতি অকণো দৰদ নাইনে? ৰাজ্যৰ মুৰব্বী হিচাপে আপোনাৰ হৃদয়ত অকণো দুখ লগা নাইনে? তেওঁলোকে ৰঙা পতাকা লোৱাৰ বাবেই আপুনি এনে কৰিছে বুলি শুনিবলৈ পাইছোঁ। যদি সেয়া সঁচা হয় তেন্তে আপুনি কেনেকৈ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হ'ব পাৰিব? তেওঁলোকলৈ এবাৰ চাওক আৰু আপোনাৰ পত্নীলৈ এবাৰ চাওক, তেতিয়াহে হৃদয়ংগম কৰিব পাৰিব। তো বন্ধুসকল এনেকুৱাভাৱে কোৱা হৈছে, আক্ষেপ কৰা হৈছে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধিৰ কাৰণে বা তেওঁলোকৰ যি দাবী সেই দাবীখিনি মানি লোৱাৰ বাবে অসমৰ বিভিন্ন সংগঠনে চৰকাৰৰ লৈ আহ্বান জনাইছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে যে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ যি অসহায় পৰিস্থিতি, এই অসহায় পৰিস্থিতিত তেখেতসকলৰ দৰমহা বা তেখেতসকলৰ যি দাবী সেই দাবীখিনি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিচাপে মানি ল'ব লাগে বা তেওঁলোকৰ দৰমহাখিনি পৰ্যাপ্ত পৰিমাণে প্ৰদান কৰিব লাগে। তো বন্ধুসকল ভিডিঅ'টোৰ যিখিনি তথ্য আপোনালোকক জনোৱা হৈছে, তথ্যখিনিৰ ওপৰত আপোনাৰ কি মতামত ভিডিঅ' কমেণ্ট ছেকশ্যনত জনাব। আজিলৈ এৰিছোঁ, ধন্যবাদ।